প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে। কুলি কেতেকীয়ে লগালে মাত। ঢোলে গৰজিলে, পেপাই লহৰ তুলিলে, বিহু বিহু লাগিছে গাত। বহাগ বুলিলেই যেন মনৰ একোণত অযুত ভাৱৰ নিযুত বুৰবুৰণি উঠে। ঢোল পেপাৰ মন পৰখা অনুভূতিয়ে নবহাগীক আদৰিবলৈ সাজু অসমীয়া। আৰম্ভ হৈছে বাপুতিসাহোন ৰঙালী বিহুৰ কৰ্মশালা। এয়া কামপুৰৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ প্ৰাংগণ। মহৰ শিঙৰ পেপাত বাজি উঠিছে বিহুগীতৰ অমিয়া সুৰ। কামপুৰ আঞ্চলিক যুৱ সমাজৰ উদ্যোগত 10 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিহু নাচ, বিহুগীত আৰু ঢোল বাদনৰ কৰ্মশালা। কৰ্মশালাত প্ৰথম দিনাই দেখা গ'ল কামপুৰৰ বিহুপ্ৰেমী ৰাইজৰ ব্যাপক সঁহাৰি। কণ কণ শিশুৰ লগতে কিশোৰ কিশোৰীসকলে অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত। তেজপুৰৰ জাতীয় শ্বহীদ বাকৰিতো দেখা গ'ল বিহুৰ আনন্দ। তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰিছে ঢোলবাদন, বিহু নৃত্য আৰু বিহুগীতৰ কৰ্মশালা। বিশিষ্ট শিল্পী লক্ষ্মী শইকীয়াৰ পেপা, সংগীত শিক্ষয়িত্ৰী তথা নৃত্যশিল্পী ৰুবি বৰদলৈৰ বিহু আৰু বিহুৱা বসন্ত হাজৰিকাৰ বিহু নামেৰে মুখৰিত হৈ পৰিল জাতীয় শ্বহীদ বাকৰি। বাইশ বছৰত ভৰি দিয়া এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট গীতিকাৰ বংকিম শৰ্মা, বিশিষ্ট বিহুৱা জান তালুকদাৰকে ধৰি আছুৰ নেতৃবৃন্দ। বিহু অহাৰ বাতৰি পাই ব্যস্ত হৈ পৰিছে বিহুৰ বাদ্যযন্ত্ৰ নিৰ্মাণকাৰী শিল্পীসকলো। এই শিল্পীসকলৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠে অসমীয়া লোকবাদ্যসমূহে। দৰং আৰু কামৰূপ জিলাৰ সীমান্তৰ চমুৱাপাৰাৰ মুনিন চমুৱাই সাজু কৰিছে ৰঙালী বিহুত প্ৰয়োজন হোৱা প্ৰায়বোৰ বাদ্যযন্ত্ৰ। বিগত 30 বছৰ ধৰি তেওঁ নিৰ্মাণ কৰি আছে বাঁহী, পেপা, গগনা, সুতুলি আৰু টকা। বিহু অহাৰ বাতৰি পাই দুগুণ উৎসাহেৰে কামত ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণকাৰী শিল্পীসকলো। বিহুলৈ মাজত মাথো এটা মাহ বাকী। সেয়ে গহপুৰৰ চেংমৰাস্থিত ঢোলৰ দোকানত 1000ৰো অধিক ঢোল প্ৰস্তুত কৰাত ব্যস্ত কুশল দাস। এইদৰে এতিয়া অসমৰ বিভিন্ন প্ৰান্তত বিহুক আদৰিবলৈ সাজু হৈছে শিল্পীৰ লগতে অসমীয়া বিহুপ্ৰেমী ৰাইজ। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।